হৈছে ভালদৰে মোৰ পিছফালে বেকগ্ৰাউণ্ডবোৰ চাই ল'ব মই মাটি ঘৰত থাকো জুবিন গাৰ্গ কোটিপতি আছিল আৰু জুবিন গাৰ্গৰ জীয়েকে কেঁচা মাটি ঘৰত থাকে আপুনি হয়তো আচৰিত হৈছে মই ভিডিঅ' ক্লিপটো লগাই দিম আপোনালোকে দেখিলে আৰু শুনিলে আচৰিত হ'ব যে কাজলীয়ে হয় জুবিন গাৰ্গৰ জীয়েক কাজলীয়ে বৰ্তমান কেঁচা ঘৰত আছে এই গোটেই ভিডিঅ'টোৱে মই লগাই দিম যিটো ভিডিঅ' আপোনালোকে শুনিলে আপোনালোকৰ চকু পানী ওলাই আহিব আপোনালোকৰ দুখ লাগিব যিজনী ছোৱালীয়ে বৰ্তমান ইচ্ছা কৰা হলে ডাঙৰ অট্টালিকাত থাকিব পাৰিলে হয় কিন্তু বৰ্তমান সময়ত এই জুবিন গাৰ্গৰ কাজলীয়ে জুবিন গাৰ্গৰ জীয়াৰী কাজলীয়ে এটা কেঁচা ঘৰত বাস কৰি আছে আৰু কিনো কৈছে আপোনালোকে শুনক আৰু মানুহে কিছুমান কমেন্ট কৰে সেই কমেন্টতো তেওঁ দুখ পাইছে শুনকচোন মই লগাই দিছো হেল্ল' গাইজ মই জুবিন পাপাৰ ছোৱালী মই আজি বিশেষকৈ এইটো ব্লগ লৈ আহিছোঁ কিছুমান মানুহৰ কাৰণে যিবিলাকে মোক কমেণ্ট কৰিছে যে সম্পত্তি হাৰাপিব আহিছোঁ সম্পত্তিৰ কাৰণে আহিছোঁ সম্পত্তি লুক কৰি আহিছোঁ তো সেইবিলাকক মই কথা ক'ব খোজোঁ প্ৰথম কথা হৈছে ভালদৰে মোৰ পিছফালে বেকগ্ৰাউণ্ডবোৰ চাই ল'ব মই মাটি ঘৰত থাকোঁ দেই আৰু প্লাছ সম্পত্তি বুলি কৈছে সম্পত্তিৰ যদি মই ইমানেই লোভ থাকিলে হয় মই এই বেক চাইডত ঘৰ থকাবোৰ যিটো দেখি পাইছে মাটিৰ ঘৰ আজি মই এইখিনি নহয় RCC ঘৰত থাকিলোঁ হাই ফাই ঘৰত থাকিব পাৰিলোঁ হাই ফাই লাইফষ্টাইল জীয়াই থাকিব পাৰিলোঁ তথাপিও মই সেইখিনি নাই কৰা কাৰণ মই যিহেতু পাপাক লগ পোৱাৰ আগৰ পৰাও মই কাম কৰি খাই আছিলোঁ পাপাক লগ পোৱাৰ পিছতো মই কাম কৰি খাই আছিলোঁ যিহেতু পাপাই মোক পকেট মানি দিয়ে সেইটো কেতিয়াবা মানে মাহেকে দিয়ে সেইটো কিবা এটা দিয়ে আৰু সেইটো লৈও মই নিজৰ কাৰণে বেহাবাৰ কৰা নাই মোৰ ভাইটি ভণ্টিকেইটা ঢেৰ আছে 8জনী হয় ইহঁতক পঢ়া শুনা কৰাই এইবিলাকত মই ইউজ কৰিছোঁ হয় জুবিন গাৰ্গৰ এইগৰাকীয়ে সেইগৰাকী জীয়েক কাজলী যাৰ কোনো স্বাৰ্থ নাছিল যি কোনো বস্তুলৈ লোভ কৰা নাছিল দেউতাকক বিচৰা হলে বহু কিবা কিবি পালে হয় দেউতাকক দাবী কৰা হলে জুবিন গাৰ্গে দেউতাক হৈ জীয়েকক সেইখিনি দিলে হয় কিন্তু এই কাজলীয়ে ইয়াৰ পিছৰ ক্লিপটোত কৈছে মই ভিডিঅ' ক্লিপটো পুনৰ লগাই দিম আপোনালোকে শুনিব সেই ক্লিপটোত কৈছে দেউতাই মোক কি কি দিছিল মই কেনেকৈ দেউতাৰ পৰা টকা সৰকাব পাৰিলো হয় সেই আনবোৰৰ দৰে কিন্তু মই সেইবোৰ কৰা নাছিলো কিয়নো মই কাম কৰা এজনী ছোৱালী দেউতাক পোৱাৰ আগৰ পৰাও মই কাম কৰিছো আৰু দেউতাক পোৱাৰ পিছতো মই কাম কৰি খাইছো আৰু আজিও কাম কৰিছো এই বুলি এই কাজলীয়ে মত প্ৰকাশ কৰিছে কি বুলি কৈছে আপোনালোকক প্ৰথমতে মই শুনাই লৈছো শুনকচোন এয়া মই পাপাক একো কেতিয়াও দাবী কৰা নাই যে মোক ইমান পইচা লাগে সেনেকা লাগে পাপাই মই গ'লে পাপাই নিজে ওলাই দিতে বা মোক কেতিয়াবা আৰ্জেণ্ট যেতিয়া লাগে তেতিয়াই কওঁ পাপা মোক অকণমান দৰকাৰ হৈছিলে তেতিয়া পাপাই একো নদে দি দে ইমানখিনি চান্স পোৱাৰ পিছত মই যদি ইমান লোভীয়া হ'লে কি কৰিব নোৱাৰিলোঁ সেইটোতো আপোনালোকে ভালদৰে জানে এইখিনিতো ক'বও নালাগে দেই চ' প্লিজ আপোনালোকে কমেণ্ট পাছ কৰাৰ আগত বা কথাবোৰ কৈ দিয়াৰ আগত এবাৰ ভাবি মানে চিন্তা কৰি অকণমান হ'লেও ব্ৰেইনটো খটাই লৈ মানে চিন্তা কৰি লৈ চাই ল'ব মানে কাৰণ ময়ো মানুহ হয় মোকো বেয়া লাগে এই কাজলীয়ে জীৱনত বহু কষ্ট কৰিছে জীৱনত যেতিয়া সৰু লৰালি কালত আছিল সৰু হৈ আছিল যেতিয়া জুবিন গাৰ্গে ৰাতি 2টা বজাত এই কাজলীক উদ্ধাৰ কৰিছিল সেইখিনি সময়ত শিশু হৈও সৰু ল'ৰা ছোৱালী হৈও তাই কাম কৰিছিল কিয়নো নিজৰ পৰিয়ালটো পুহিবৰ কাৰণে এই কথাখিনি আপোনালোকক আগৰ ক্লিপটোত কৈছে ইয়াৰ পিছৰ ক্লিপটো মই লগাই দিম শুনিলে আচৰিত হ'ব যে মই আজিও কষ্ট কৰি খাইছো আৰু ইমানেই মোক জীৱনত কষ্ট দিছে ভগৱানে সেয়া মই ভাবিব নোৱাৰো আজিও কষ্ট কৰিয়ে খাইছো
আগতেও কষ্ট কৰিছিলো আৰু জুবিন বাবাক নোপোৱাৰ আগতেও মই কষ্ট কৰিয়ে খাইছিলো। গতিকে মোৰ কোনো সা সম্পত্তি বা টকা লৈ কোনো লোভ নাই। যেনেকৈ পাপাক ঠগি খালে কিছুমানে, ঠিক তেনেকৈ মোৰ কোনো লোভ নাই একোৰ প্ৰতি। শুনক, মই লগাই দিছো। জীৱনত ইমান কষ্ট পাইছো, ইমান কষ্টৰ মাজত মই চলি আছো, এতিয়াও যেনেকাই চলি আছো। তাৰপিছতো আপোনালোকৰ কমেণ্টছবোৰ শুনিব, কথাবোৰ শুনিবলগীয়া ঢেৰ ৰকমৰ কথা। কিছুমানে কৈছে পাপা ঢুকোৱা সময়ত নাই যোৱা, মইহে জানো মই গৈছো না নাই। কেমেৰাত ওলালে গৈছে বুলি বুজা নাযায়তো, মই কেমেৰাৰ পৰা লুকাই আছিলো। যিয়ে নহওক, মোৰ পাৰ্চনেল কিছুমান কথা মই ক'ব নোখোজো। হয়, এই কাজলী এনেকৈ দুখ কৰিছে, আৰু দুখ এইটো কাৰণেই কৰিছে যে বহুতে কমেণ্ট কৰি কয় কাজলীক যে তই বাপেৰৰ লগত থাকি কিমান টকা মাৰিলি, তই জুবিন দাৰ লগত থাকি কিমান টকা সৰকালি, তই এতিয়া জুবিন গাৰ্গৰ নামটো ব্যৱহাৰ কৰি জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি ব্যৱসায় কৰিবলৈ আহিছ। এনেকৈ বহু লোকে কমেণ্ট কৰিছে। যিসকলে কমেণ্ট কৰিছে তেওঁলোকে আচলতে ভাবি পোৱা নাই যে এজনী ছোৱালীক, মৰমৰ শিল্পীজনৰ জীয়েকক এনেকৈ বেয়াকৈ কোৱাৰ বাবে এই ছোৱালী গৰাকীয়ে কিমান কষ্ট পাইছে অন্তৰত। হয়তো কোনেও ভাবি চোৱা নাই এই ছোৱালীজনীয়ে কেঁচা ঘৰত থাকি কেনেকৈ জীৱন নিৰ্বাহ কৰিছে। এটা সহজ সৰল পৰিয়ালত, এটা সহজ সৰল পৰিৱেশত ডাঙৰ দীঘল হোৱা এই গাৰো ছোৱালী গৰাকী বৰ্তমানো তেওঁৰ পৰিয়াল, তেওঁ পোহপাল দি আছে এটা সৰু কাম কৰি, আৰু সেই কামটোৰেই নিজৰ পৰিয়াল পোহপাল দিয়াৰ পিছতো হয় তেওঁ ছচিয়েল মিডিয়াত উপলব্ধ হ'ব বিচাৰিছে। আৰু তাতেই মানুহৰ ক্ষোভ। যিসকলে ক্ষোভ প্ৰকাশ কৰিছে তেওঁলোকে হয়তো ভাবি চোৱা নাই যে জুবিন গাৰ্গক ভাল পায় তেওঁলোকেও, কিন্তু জীয়েকক বেয়াকৈ কৈছে। হয়তো তেওঁলোকে কিবা ক্ষেত্ৰত বেয়া পাইছে যে জুবিন গাৰ্গৰ নামটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত। কিন্তু এটা কথা তেওঁলোকেও ভাবি চাব লাগিব যে জুবিন গাৰ্গে নিজেই কৈ গৈছে এইজনী মোৰ তুলনী আজি কাজলী, আৰু জুবিন গাৰ্গে যেতিয়া অধিকাৰ দি গৈছে দেউতা বুলি মাতিবলৈ, পাপা বুলি মাতিবলৈ, তেনেহলে আপুনি মই কোন? কাজলীক জুবিন গাৰ্গক পাপা বুলি নামাতিবা, জুবিন গাৰ্গৰ নাম ব্যৱহাৰ নকৰিবা, তুমি বিজনেছ কৰিব আহিছা জুবিন গাৰ্গৰ নাম লৈ, এইবুলি কোৱাৰ অধিকাৰ আমাৰ কাৰোৰে নাই। কিয়নো জুবিন গাৰ্গে অলৰেডিয়ে সকলোৰে আগত ৰাজহুৱাকৈ প্ৰকাশ কৰি গৈছে এইজনী মোৰ ছোৱালী আৰু কাজলী নামটো, আৰু তাইক মই এডপ্ট কৰিছো, তাইক মই তুলি লৈছো, মোৰ তুলনীয়া ছোৱালী। এনেকৈ কোৱাৰ পিছত আৰু ৰাইজৰ মাজৰে হাজাৰৰ ভিতৰত এজন বা দুজনে এই কাজলীক বেয়াকৈ কোৱাৰ কোনো অধিকাৰ নাই। কাজলীৰ প্ৰতি মৰম দেখুৱাহে আমাৰ কৰ্তব্য। যদি জুবিন গাৰ্গক আমি সকলোৱে ভাল পাওঁ, এই কাজলীক মৰম কৰা আৰু দিহা পৰামৰ্শ দিয়াহে আমাৰ ভাল কাম হৈ উঠিব। গতিকে সকলোকে অনুৰোধ কৰিছো এই কাজলীক যাতে কোনেও বেয়াকৈ নকয়। কাজলীক অপমান কৰা মানেই জুবিন গাৰ্গৰ আত্মাক অপমান কৰা হ'ব। ধন্যবাদ।